এটা কথা মই অসম চৰকাৰক ধন্যবাদ দিম। অসম চৰকাৰ মুখ্যমন্ত্ৰীয়ে যিদৰে প্ৰতিশ্ৰুতি দিছিলে আৰু আৰক্ষী বিভাগে ইতিমধ্যে অপৰাধীক কৰায়ত্ব কৰিছে বুলি আমি গম পাইছো। কোনো অপৰাধী ইমান জনসাধাৰণক অন্যায় কৰি কেতিয়াও মুক্ত মনে ঘূৰি ফুৰিব নোৱাৰে, সম্ভৱ নহয়। আইনৰ মেৰপাছত আহিবই। সেইকাৰণে অপৰাধ কৰোঁতে এই কথা সাৱধানে থাকিব লাগে যে তেওঁলোকে সাৱধান মানে অপৰাধ কৰাটোৱে অনুচিত। অপৰাধ কৰিলে হয় তেওঁলোকৰ ওপৰত কোনো কাৰণতে পৃথিৱীত য'তে লুকাই নাথাকক তেওঁলোকৰ শাস্তি অনিবাৰ্য কথা নিশ্চিত থাকক। সেইকাৰণে যিসকলে আজি অপৰাধ কৰি আছে, অপৰাধ প্ৰৱণতা লৈছে, তেওঁলোকে অপৰাধ ত্যাগ কৰা দৰকাৰ। নহ'লে আইনে কেতিয়াও তেওঁলোকক ৰেহাই নিদিয়ে। আইন বহুত শক্তিশালী, ব্যক্তিয়ে কোনো কাৰণে ইয়াৰ পৰা আঁতৰি যাব, ইয়াৰ পৰা আঁতৰি থাকিব নোৱাৰে। মই অসম চৰকাৰক ধন্যবাদ জনাইছো আৰু যিমান অপৰাধী আছে, যিমান এনেধৰণৰ ঘৃণনীয় কাণ্ড কৰি আছে, সকলোকে এৰেষ্ট কৰি জেলৰ ভিতৰত ভৰাব। এতিয়া আদালতে বিচাৰ কৰিব আৰু আদালতে যি ধৰণে ভাবিব সেই ধৰণে ভাবে। মহামান্য আদালতে সেই মই ভাবোঁ উচিত বিচাৰ কৰিব। আদালতে কেতিয়াও অনুচিত বিচাৰ কৰা নাই। উচিত বিচাৰ কৰা তেওঁলোকৰ উপযুক্ত শাস্তি দিবৰ কাৰণে মই মহামান্য আদালতক অনুৰোধ জনাইছো। এটা কথা মই অসম চৰকাৰক ধন্যবাদ দিম। অসম চৰকাৰ মুখ্যমন্ত্ৰীয়ে যিদৰে প্ৰতিশ্ৰুতি দিছিলে আৰু আৰক্ষী বিভাগে ইতিমধ্যে অপৰাধীক কৰায়ত্ব কৰিছে বুলি আমি গম পাইছো। কোনো অপৰাধী ইমান জনসাধাৰণক অন্যায় কৰি কেতিয়াও মুক্ত মনে ঘূৰি ফুৰিব নোৱাৰে, সম্ভৱ নহয়। আইনৰ মেৰপাছত আহিবই। সেইকাৰণে অপৰাধ কৰোঁতে এই কথা সাৱধানে থাকিব লাগে যে তেওঁলোকে সাৱধান মানে অপৰাধ কৰাটোৱে অনুচিত। অপৰাধ কৰিলে হয় তেওঁলোকৰ ওপৰত কোনো কাৰণতে পৃথিৱীত য'তে লুকাই নাথাকক তেওঁলোকৰ শাস্তি অনিবাৰ্য কথা নিশ্চিত থাকক। সেইকাৰণে যিসকলে আজি অপৰাধ কৰি আছে, অপৰাধ প্ৰৱণতা লৈছে, তেওঁলোকে অপৰাধ ত্যাগ কৰা দৰকাৰ। নহ'লে আইনে কেতিয়াও তেওঁলোকক ৰেহাই নিদিয়ে। আইন বহুত শক্তিশালী, ব্যক্তিয়ে কোনো কাৰণে ইয়াৰ পৰা আঁতৰি যাব, ইয়াৰ পৰা আঁতৰি থাকিব নোৱাৰে। মই অসম চৰকাৰক ধন্যবাদ জনাইছো আৰু যিমান অপৰাধী আছে, যিমান এনেধৰণৰ ঘৃণনীয় কাণ্ড কৰি আছে, সকলোকে এৰেষ্ট কৰি জেলৰ ভিতৰত ভৰাব। এতিয়া আদালতে বিচাৰ কৰিব আৰু আদালতে যি ধৰণে ভাবিব সেই ধৰণে ভাবে। মহামান্য আদালতে সেই মই ভাবোঁ উচিত বিচাৰ কৰিব। আদালতে কেতিয়াও অনুচিত বিচাৰ কৰা নাই। উচিত বিচাৰ কৰা তেওঁলোকৰ উপযুক্ত শাস্তি দিবৰ কাৰণে মই মহামান্য আদালতক অনুৰোধ জনাইছো। এটা কথা মই অসম চৰকাৰক ধন্যবাদ দিম। অসম চৰকাৰ মুখ্যমন্ত্ৰীয়ে যিদৰে প্ৰতিশ্ৰুতি দিছিলে আৰু আৰক্ষী বিভাগে ইতিমধ্যে অপৰাধীক কৰায়ত্ব কৰিছে বুলি আমি গম পাইছো। কোনো অপৰাধী ইমান জনসাধাৰণক অন্যায় কৰি কেতিয়াও মুক্ত মনে ঘূৰি ফুৰিব নোৱাৰে, সম্ভৱ নহয়। আইনৰ মেৰপাছত আহিবই। সেইকাৰণে অপৰাধ কৰোঁতে এই কথা সাৱধানে থাকিব লাগে যে তেওঁলোকে সাৱধান মানে অপৰাধ কৰাটোৱে অনুচিত। অপৰাধ কৰিলে হয় তেওঁলোকৰ ওপৰত কোনো কাৰণতে পৃথিৱীত য'তে লুকাই নাথাকক তেওঁলোকৰ শাস্তি অনিবাৰ্য কথা নিশ্চিত থাকক। সেইকাৰণে যিসকলে আজি অপৰাধ কৰি আছে, অপৰাধ প্ৰৱণতা লৈছে, তেওঁলোকে অপৰাধ ত্যাগ কৰা দৰকাৰ। নহ'লে আইনে কেতিয়াও তেওঁলোকক ৰেহাই নিদিয়ে। আইন বহুত শক্তিশালী, ব্যক্তিয়ে কোনো কাৰণে ইয়াৰ পৰা আঁতৰি যাব, ইয়াৰ পৰা আঁতৰি থাকিব নোৱাৰে। মই অসম চৰকাৰক ধন্যবাদ জনাইছো আৰু যিমান অপৰাধী আছে, যিমান এনেধৰণৰ ঘৃণনীয় কাণ্ড কৰি আছে, সকলোকে এৰেষ্ট কৰি জেলৰ ভিতৰত ভৰাব। এতিয়া আদালতে বিচাৰ কৰিব আৰু আদালতে যি ধৰণে ভাবিব সেই ধৰণে ভাবে। মহামান্য আদালতে সেই মই ভাবোঁ উচিত বিচাৰ কৰিব। আদালতে কেতিয়াও অনুচিত বিচাৰ কৰা নাই। উচিত বিচাৰ কৰা তেওঁলোকৰ উপযুক্ত শাস্তি দিবৰ কাৰণে মই মহামান্য আদালতক অনুৰোধ জনাইছো।